হয় মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ আজাদস্থিত SOS ভিলেজৰ সন্মুখত আৰু আমি যি তথ্য ইতিমধ্যে লাভ কৰিছোঁ যে এই SOS ভিলেজৰ পৰা যোৱাকালিৰ পৰা তিনিগৰাকী কিশোৰী প্ৰায় 14 বছৰ, এগৰাকীৰ 14 বছৰ, এগৰাকীৰ 15 বছৰ আৰু এগৰাকীৰ 16 বছৰ, তিনিগৰাকীকৈ কিশোৰী এই SOS ভিলেজৰ পৰা সন্ধানহীন হৈ আছে। আৰু যোৱাকালি আচলতে সন্ধিয়া 7 বজাৰ পিছৰ পৰাই তেখেতসকলৰ কোনো ধৰণৰ খবৰ কৰ্তৃপক্ষই লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু যাৰ ফলত বৰঝাৰস্থিত আউটপোষ্টত আৰক্ষীৰ যি আউটপোষ্ট আছে সেই আউটপোষ্টত তেখেতসকলে এখন এজাহাৰ দাখিল কৰিছে। আমি যিমান দূৰলৈকে খবৰ পাইছোঁ যে তিনিগৰাকী ছোৱালী, এগৰাকী বকো, এগৰাকী ওদালগুৰি আৰু খুব সম্ভৱতঃ এগৰাকী তেজপুৰৰ বুলি আমি জানিব পাৰিছোঁ। কিন্তু আমি পোৱা তথ্য অনুসৰি এতিয়ালৈকে কোনো ধৰণৰ প্ৰকৃত তথ্য পোৱা নাই যদিও, সন্ধান পোৱা নাই যদিও আমি যিখিনিলৈকে তথ্য পাইছোঁ যে তিনিগৰাকী ছোৱালীয়ে আজি কিছুদিন পূৰ্বৰে পৰা তেখেতসকলে ঘৰত যাবলৈ আচলতে ইচ্ছুক হৈ আছিলে। ঘৰত যাওঁ বুলি কৰ্তৃপক্ষক জানিবলৈ দি আছে বুলি আমি প্ৰাৰম্ভিক যি তথ্য আছে সেই তথ্যখিনি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। হয়তো কিশোৰগৰাকীয়ে কালি ইয়াৰ পৰা ওলাই হয়তো তেখেতসকলৰ নিজৰ যি বাসগৃহ আছে তালৈকেও হয়তো যাব পাৰে। অন্যথা যদিহে কিশোৰগৰাকী স্বইচ্ছাই নগৈ কোনোবাই যদি তেখেতসকলক বলপূৰ্বকভাৱে লৈ গৈছে, সেইটো আচলতে আমি এতিয়ালৈকে কোনো ধৰণৰ তথ্য লাভ কৰা নাই। ইতিমধ্যে ইয়াৰ ভিতৰতে আৰক্ষী বৰঝাৰ আউটপোষ্টৰ যি অধিকাৰী আছে তেখেতসকল ইয়াত আহিছে তদন্তৰ খাতিৰত আৰু তদন্তৰ পিছতে আচলতে প্ৰকৃত তথ্য আমি জানিবলৈ পাম। আৰু ইতিমধ্যে কৰ্তৃপক্ষই যি SOS কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষই আমাক সংবাদ মাধ্যমৰ পৰা কিছু আঁতৰত থকা আমি দেখিবলৈ পাইছোঁ। কিয়নো এতিয়ালৈকে আমি সঠিক তথ্যটো গম পোৱা নাই যে এই কিশোৰী কেইগৰাকী আচলতে স্বইচ্ছাই ইয়াৰ পৰা ওলাই গ'ল নে কোনোবাই বলপূৰ্বকভাৱে তেখেতসকলক ইয়াৰ পৰা লৈ গ'ল, সেয়া আচলতে আৰক্ষীৰ প্ৰকৃত তদন্তৰ পিছতে পোহৰলৈ আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।